দেখিলা লক্ষ্মী দেবী সভারভি তর সভার ভিতর দেখিতে সুন্দর দেখিতে ভুবন কৌতুক্ষণে পাইলা গয়া সভার ভিতর সভার ভিতর রাম হরি রাম হরি রাম হরি রাম হরি বুলা সর্ব জন বুলা সর্বজন নিরাকার হরি নারায়ণ কাহে গতি করু হে রাম নারায়ণ কাহে গতি করু হে রাম নারায়ণ 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 দেবী ও দেবী দেবী কিবা হেতু দেবী আজি বিহাৰী তমল বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগলে চৰণ দৰ্শন পাওঁ পিছে দেৱী মই আজি তাৰ পৰা বঞ্চিত হলো দেৱী নারায়ণ নারায়ণ পলয় দেৱী ও দেৱী মহাপলয় আৰু কিছুদিনৰ পিছতেই পৃথিৱীতে মহাপলয় সৃষ্টি হব দেৱী চাৰিওফালে কেৱল পানীয়েই পানী হব দেৱী পানীয়েই পানী হব
তাকেইতো কবলৈ আহিছো দেৱী। গৈছিলো কৈলাশলৈ। জানা তাত দেখিলো ব্ৰহ্মাৰ বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গোপন আলোচনাত মগ্ন দেৱী। আৰু সেই সভাত ব্ৰহ্মাৰে কইনাৰ সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্যাৰ পাৰ্বতীয়ে সেই সভাত ভাগ লৈছে দেৱী। পিছে দেৱী, তোমাক নেদেখি মই বৰ আচৰিত হলো দেৱী। এই কথা সঁচানে? সঁচা মিছা তুমি সকলো গম পাবা দেৱী। মই গৈ পোৱাৰ লগে লগে ভোলানাথে দুটকীয়া আহিল বুলি কোৱাত মই তাত এখন টেকো নৰখি পোনে পোনে বৈকুণ্ঠপুৰী পালোহি দেৱী। কি? দেৱী, পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হব, পৃথিৱী ধ্বংস হব, ইয়াৰ আলোচনা চলিছে গুপুতে। অৰ্থ মই গমকেই নাপাওঁ। সেই আলোচনাত যদি ব্ৰহ্মা কইনা সৰস্বতী থাকিব পাৰে আৰু ৰুদ্ৰ ভাৰ্যা পাৰ্বতীও থাকিব পাৰে, তেন্তে দেউৰীকি কিয় বাৰু মই বিষ্ণুৰ দ্বাৰা প্ৰতাৰিত হলো? আৰু কি জানা দেৱী, দেউৰীকি পৃথিৱীত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে দেৱী। প্ৰভু বিষ্ণুৱে নিশ্চয় মোকে দিছে, নহয়নে? নহয় দেৱী, নহয়। ব্ৰহ্মাৰ কইনাৰ সৰস্বতীক দেৱী। সৰস্বতী আৰু জীৱ জন্তুবিলাকৰ দায়িত্ব দিছে দেৱী। কাক দেৱৰীকি? নিশ্চয় প্ৰভু বিষ্ণুৱে। কিয় তুমি নহয় দেৱী, সেয়া হৈছে ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীক দেৱী। দেৱী, ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীক। নুশুনাবা তেনেবোৰ গুপ্ত কাহিনী। প্ৰভু বিষ্ণুৱে কিয় এই কথা মোৰ পৰা ৰাখিছে গুপুতে? মই কি তেওঁৰ পত্নী নহয়? নাৰী হাস্যময়, নাৰী লাস্যময়। সময়ত নাৰীয়ে ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি। প্ৰভু বিষ্ণুৱে মোৰ অবিহনে কেনেকৈ সৃষ্টি পাতনি মেলিব? ইয়াৰ মই ভীষণে প্ৰতিশোধ ল'ম দেৱী। বিষ্ণু বাৰু তোমাক আজি প্ৰত্যাখ্যান কৰি গুপতে কিয় বাৰু নতুন সৃষ্টি পাতনি মেলিব খুজিছে? সেই সৃষ্টি পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। দেৱী, প্ৰভু বিষ্ণুৱে বুজক আজি লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। চাই থাকক দেৱী, আপোনাৰ সাক্ষাততে আপোনাকে সাক্ষী কৰি একে মহাপ্ৰলয়কাৰী দৈত্য স্বজন কৰি প্ৰভু বিষ্ণুৱে যি নতুন সৃষ্টি অংকুৰণ কৰিব খুজিছে, সেই সৃষ্টিৰ পাতনি মই ৰুদ্ধ কৰি দিম। চোৱা সেই স্বৰ্গৰ দেৱতা, চোৱা সেই মৰ্ত্যৰ মানৱ, চোৱা সেই পাতালৰ বাসুকী। নাৰীয়ে কি ভয়ংকৰ প্ৰতিশোধ ল'ব পাৰে? ধৈৰ্য ধৰা দেৱী, ধৈৰ্য ধৰা। তুমি এনে নিদাৰুণ কাৰ্যলৈ আজ্ঞা পাহিবা দেৱী। তুমি মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে নতুন এক মহাপ্ৰলয় সৃষ্টি নকৰিবা, য'ত তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। দেৱী, আমি মৰ্ত্যলৈ খহি পৰিম দেৱী। লক্ষ্মীয়ে এবাৰ যি কাৰ্যলৈ মনস্থ কৰে তাৰ পৰা কেতিয়াও নহয় বিচলিত। প্ৰভু বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। প্ৰভু বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। প্ৰভু বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। এই পাতে হ'ব প্ৰভু বিষ্ণুৰ সৃষ্টি ধ্বংস কৰা প্ৰধান অস্ত্ৰ। সৃষ্টি হে অভিখন দৈত্য, সৃষ্টি লক্ষ্মী মাৱে হতক লয়া আকাশ লংকা দৈত্য ইটো স্বজন হরি
ইমান ক্ষুদ্ৰ দৈত্য মোৰ নাই প্ৰয়োজন। ইমান ক্ষুদ্ৰ দৈত্যই প্ৰভু বিষ্ণুৰ সৃষ্টি কেনেকৈ ধ্বংস কৰিব? নাই নাই, ইমান ক্ষুদ্ৰ দৈত্য মোৰ নাই প্ৰয়োজন। ভস্ম হেৰ ভীষণ দৈত্য, ভস্ম হেৰ ভীষণ দৈত্য। প্ৰভু বিষ্ণুৰ সৃষ্টি মই কেনেকৈ ধ্বংস কৰিম? এইডালেই হ'ব প্ৰভু বিষ্ণুৰ সৃষ্টি ধ্বংস কৰা, আকাশ লংঘা দৈত্য স্বজন কৰা প্ৰধান অস্ত্ৰ। সৃষ্টি হিৰ আকাশী লংঘা দৈত্য, সৃষ্টি হেৰ আকাশ লংঘা দৈত্য। লক্ষ্মী মাৱে দিগিহার খুলিলে এহি বুলি লক্ষ্মী মাৱে সৃষ্টি হিৰ আকাশী লংঘা দৈত্য, আকাশ লংঘা দৈত্য গীত সজন কৰিলে। মই তোক কৰিছো স্বজনে। তোমার সত্য পরিচয়। মই দ্বিজগতা মাতা লক্ষ্মী। মস্তি তুমি মোকে অকস্মাতে করিল সজন, কিবা কাৰ্যময় কৰিম সাধন। পুত্ৰ, তোক স্বজন কৰা উদ্দেশ্য মোৰ অতিকে মহান। পানী আর পানীয়াই হব। পানির মাজতে আমি কেনেকৈ জীয়াই থাকিম? অসম্ভৱ মস্তি, অসম্ভৱ। সম্ভৱ পুত্ৰ, সম্ভৱ। মই তোক বৰ দিছো, তই জল স্থল আকাশ পাতাল সকলোৰে তই মুক্ত মনেৰে বিচৰণ কৰি তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ফুলেও তোক কেতিয়াও মৃত্যু ঘটাব নোৱাৰে। তোৰ সৰ্বহৰি মই পঞ্চময় কৰি দিলো। পুত্ৰ, এতিয়া তই মোৰ আদেশ মতে কৰ্তব্য আগবা। আদেশ উত্তৰাধিপতি। মোৰ পুত্ৰ
পাছতেই পৃথিৱীত মহাপ্ৰলয় সূচনা হ'ব। চাৰিওফালে কেৱল পানী পানী পানীহে লাগিব। আৰু পৃথিৱীত যিমানবিলাক বেদ বেদান্ত কৃষ্টি সভ্যতা আছে সকলোখিনি পানীত ডুব গৈ থাকিব। আৰু সেইবিলাক পানীৰ তলত নষ্ট হোৱাৰ আগতে তই সংগ্ৰহ কৰিব লাগিব। ঋষি মুনিসকলে যাগ যজ্ঞ পূজা পাতল কৰিবলৈ একো বাকী নাথাকিব। আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছত তহঁত দৈত্য অসুৰবিলাকে পিছৰ কল্পত নিজৰ সভ্যতাৰ বিস্তাৰ কৰিব পাৰিব। আৰু তেতিয়া তহঁত সৌস্বৰ্গৰ দেৱতা পুত্ৰ স্বৰ্গৰ দেৱতাটোতকৈও উচ্চ আসন লাভ কৰিব পাৰিবি। যা পুত্ৰ এতিয়া ধুমুহাৰ বেগত নিজ কৰ্তব্য গ্ৰহণ। মোৰ পৰিচয় কি হ'ব? কি নামে জনজাত সময় ধাৰাৰ বৈঠাতে পুত্ৰ তোক মই ডিঙিৰ হাড়ৰ পৰা সৰ্জন কৰিছো। তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে। সেইবাবে তোৰ নাম হ'ব তোৰ নাম হ'ব হয়দৈত্য। পুত্ৰ তই এই ভূমণ্ডলত হয়দৈত্য নামেৰে জনাজাত হবি। যা পুত্ৰ পলমৰ নগুলি কটাবি। নিজ কৰ্তব্যত অগ্ৰসৰ। আমার অত্যাবরে কারকে প্রদান। পুত্ৰ মোৰ অমৰত্ব বৰ দিব পৰা ক্ষমতা নাই। তথাপিতো পুত্ৰ মই তোক যি বৰ কৰিলো প্ৰদান সেই বৰ অমৰত্ব বৰৰ দৰে। মোৰ আৰু এটা বৰৰে হৈছে প্ৰয়োজন। ক পুত্ৰ দৈত্য বংশ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা কৰিব। তই ঠিকেই ভাবিছ। এই ভূমণ্ডলত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান ৰূপৱতী গুণৱতী অন্য কোনো নাৰীয়েই নাই। গতিকে পুত্ৰ তই চলে বলে কিম্বা কৌশল কৰি হলেও সেই সৰস্বতীক বিবাহ কৰিব। পুত্ৰ তই চলে বলে কিম্বা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰিবই। যা পুত্ৰ নিজ কৰ্তব্যত অগ্ৰসৰ। লক্ষ্মীর নন্দনময় আমরি হয়দৈত্য মোৰেই নিৰ্দেশতে ফুৰিব লাগিব বিশ্ব ব্ৰহ্মাণ্ড। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰি পাশুকিয়াও মোৰেই ভয়তে হ'ব লাগিব থৰা থৰে কম্পন। ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী তাইকেই কৰিব লাগিব মোৰ এই অৰ্ধাংগিনী। দেখিব জগতাই বুজিব বিশ্বই দানৱৰী হত্যা করতে এই হয়দৈত্যৰী শক্তি বীরত্ব পরাক্রম কিমান।